প্ৰথমেই মই দেখাই ল'ব বিচাৰিছোঁ এন কে টিভি দৰ্শকসকলক এখন বিশেষ ছবি আৰু সেই ছবিখন মোক সতীৰ্থ সাংবাদিকক দেখাব অনুৰোধ জনাইছোঁ মই। তাৰপিছত মই আজি আমি ক'ত আছোঁ সেয়া নিশ্চয় আপোনালোকক অৱগত কৰিম। এই ঘৰটো দেখিছে, এই ঘৰটো হয়তো পানী কমিছে, কিন্তু যদি পুনৰ পানী আহি যায় তেনেহ'লে এই ঘৰটো ভাঙি তছনছ হৈ যাব বা বানে ভাঙি প্লাবিত কৰি বানে তছনছ কৰি পেলাই লৈ যাব। কাৰণ কিয় ইয়াত কপিলি পানী পায়। আমি বৰ্তমান আকৌ আমি এঠাইত আছোঁহি যি নেকি কচুৱাৰ ওপৰ কাহুখুন্দা বুলি কয় এই কাহুখুন্দা অঞ্চলত। আৰু কাহুখুন্দাৰ গাঁৱত এই কাৰণেই আছোঁহি আমি পোনপ্ৰথমবাৰৰ বাবে আমি আহি এন কে টিভিত এন কে টিভিৰ জৰিয়তে আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিছোঁ। কাৰণ কিয় ইয়াত কোনো কোনো সাংবাদিকো আহি পেলাই বৰ্তমান ঢুকি পোৱা নাই এই গাঁওখনত আহি, বা আমি হ'লেও আহি পোৱা নাছিলোঁ। কিন্তু অৱশেষত আমি আহি পেলাই এন কে টিভি আহি উপস্থিত হৈছোঁ এই গাঁওখনত। আৰু ইয়াত এটা পৰিৱেশ দেখাইছোঁ। ইয়াত বিভিন্ন ধৰণৰ মানুহ আছে, যথেষ্ট মানুহ আছিলে, প্ৰায় শতাধিক লোক আছে এই গাঁওখনত। কিন্তু এই গাঁওখনত বৰ্তমানো নিৰ্যাতিত হৈ আছে ক'ব লাগিব। আচলতে বানে নিৰ্যাতিত কৰি ৰখাইছে, বানৰ কবলত পৰি আছে এই গাঁওখন। কিন্তু ইয়াৰ পৰিৱেশটো আমাৰ এন কে টিভি কেমেৰাত আবদ্ধ কৰিবলৈ প্ৰায় চেষ্টা কৰিবলৈ মই অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থ সাংবাদিকক। আচলতে এই গাঁওখনলৈ নাৱেৰেই যাত্ৰা কৰিবলগীয়া হয়, আৰু মাজত এখন নৈ আছে যিখন নেকি লুটুমাৰী নৈ পৰে। এই লুটুমাৰী নৈ পাৰ হৈ এটা দুৰ্বিষহ জীৱন কটাই আছে একচুৱেলি এই ওপৰ কাহুখুন্দা গাঁৱৰ লোকসকলে। আচলতে ক'ব লাগিব ইয়াত যি এগৰাকী যুৱতীয়ে নাও চলাই থকা পৰিলক্ষিত হৈছে। আৰু এই সমগ্ৰ দৃশ্যখিনি দেখাবলৈ মই মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ, যিহেতু আমি আছোঁ প্ৰায় সাগৰ সদৃশ পৰিৱেশৰ মাজত। আৰু সেই মই ঘৰৰ এটা কৰুণ দৃশ্য দেখাইছোঁ। হয়তো সেই ঘৰৰ গৰাকী আমি চাবলৈ চেষ্টা কৰিছিলোঁ, ঘৰৰ গৰাকী বৰ্তমান নাই, তেওঁলোক বৰ্তমান কোনোবা ঠাইত আশ্ৰয় লৈ আছেগৈ ওখ ঠাইত। আৰু দ্বিতীয়তে ক'ব লাগিব যি ইয়াত শাক পাচলি খেতি কৰে বা যি শাক পাচলি খেতি কৰি তেওঁলোকে স্বাৱলম্বী হৈছিলে, এই শাক পাচলি বৰ্তমান বানৰ কবলত আছে। আৰু যি মই পুনৰ কৈছোঁ যে বানে ধোৱা যি কামপুৰ আছিলে, সেই কামপুৰখনৰ এক দুখ লগা ছবি আচলতে ক'ব লাগিব। আৰু মই আমাৰ লগত আহিছিলে নাৱৰীয়াগৰাকী, যিগৰাকী নাও বাই আহিছিলে, মই নাৱৰীয়াগৰাকীক মই সুধিব বিচাৰিছোঁ দাদা কিমান দিন হ'ল ইয়াত বানপানী অহা? আৰু ৩-৪ দিন হৈ গ'ল পানী অহাটো। নামাও অঞ্চলটো পানী আহিলে বহুত মানুহৰ হাৰাশাস্তি হৈ থাকে, চলিবলৈ ৰাস্তা নাই, ঘৰৰ পৰা ওলাব নোৱাৰে, বহুত হাৰাশাস্তি হয় পানী হ'লে। এতিয়া নামা অঞ্চলৰ মানুহ বহুত কষ্ট হৈ যায়। চৰকাৰৰ পৰা কিবা সাহায্য দিছে নেকি? চৰকাৰৰ পৰা কোনো সাহায্য দিয়া নাই নহয় এইটো অঞ্চলত। এই অঞ্চলত কেনেদৰে বাস কৰিছে বা মানুহখিনি কেনেদৰে এতিয়া খোৱা সামগ্ৰী ব্যৱস্থা কৰিছে? এইটো পানীৰ কলবিলাকতো পানী আহিলে ঘৰ বাৰী চব তল হৈ যায়, পিছত পানী খাবলৈ ৰাস্তাটো নাপায়, হাৰাশাস্তি হয়। যেনে তেনে সিহঁতৰ ৰক্ষাটো কৰি থাকে নিজৰ জীৱনটো। খোৱা পানীবোৰ ক'ৰ পৰা আনে ইয়ালৈ? খোৱাৰ পানী আৰু ক'ৰ পৰা আনিব, এইবিলাক পানী খাব লাগে, নেপায়, কলবিলাক চব তলত গুচি যায়। আচলতে পুনৰবাৰ আমি কৈছোঁ যে যিহেতু খোৱা পানীৰ অভাৱ, আৰু খোৱা পানী ইয়াত কোনো ফালৰ পৰা যোগাৰ কৰিবলৈ তেওঁলোকে সক্ষম নহয়। যিহেতু খন্তেক আগতেই মই ভিজুৱেলে আমাৰ এন কে টিভি কেমেৰাত আবদ্ধ কৰাইছিলোঁ, যিহেতু চিলিণ্ডাৰ লৈ তেওঁলোকে টুলুঙা নাৱেৰে যাত্ৰা কৰিছিল তেওঁলোকৰ দাঁতিকাষৰীয়া যি গাঁও আছিলে সেই গাঁওখনলৈ। আৰু পানী ফালি পেলাই তেওঁলোকে সাগৰ সদৃশ পৰিৱেশৰ মাজেদি আহিছিল। আৰু কিন্তু বৰ্তমানলৈকে কিন্তু জনপ্ৰতিনিধিসকল আহি পোৱা নাই এই অঞ্চলৰ ওপৰ কাহুখুন্দা গাঁৱত। আৰু ময়ো অনুৰোধ জনাইছোঁ এই সমষ্টি যিহেতু বৰ্তমান নৱগঠিত সমষ্টি ব্ৰহ্মপুৰ সমষ্টিত পৰিছে, আৰু ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ককো মই অনুৰোধ জনাইছোঁ যাতে তেওঁ আহি এই ওপৰ কাহুখুন্দা গাঁৱৰ অঞ্চলবাসী ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয়, আৰু লগতে যাতে নিৰ্বাচনৰ সময়ত অহাতকৈ বৰ্তমান সময়ত আহি তেওঁলোকে দুখ বেদনাসমূহ তেওঁলোকে বুজিবলৈ চেষ্টা কৰে। আৰু যি ঘৰটো দেখাইছিলোঁ মই, সেই ঘৰটো বৰ্তমানো জৰাজীৰ্ণ অৱস্থাত আছে। আৰু যদি পাৰে মই সেই দৃশ্যটো পুনৰবাৰ দেখাবলৈ মই অনুৰোধ জনাইছোঁ, যিহেতু বাকীসমূহ ঘৰত পানী উঠিছিল যদিও ক্ৰমান্বয়ে পানী নামিছে, কিন্তু নামাৰ পৰিলক্ষিত কিন্তু এই যিটো ঘৰ, এই ঘৰটোত কিন্তু বৰ্তমান পানী শুকোৱাৰ পিছত সুমোৱা পৰিৱেশ এটা নাই। কিন্তু সেই দৃশ্যটো এটা কৰুণ দৃশ্যলৈ ৰূপান্তৰিত হ'ব। আচলতে সোমাব কেনেকৈ পানীৰ মাজতে, পানী শেষ হোৱাৰ পিছত তেওঁলোকে আহি কেনেদৰে বসবাস কৰিব, পুনৰ এটা ঘৰ নিৰ্মাণ কৰিবলগীয়া হ'ব। আৰু সেইবাবেই মই অনুৰোধ জনাইছোঁ যে ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক তথা বিধায়ক তথা প্ৰশাসনকো যাতে তেওঁলোকে আহি এই ঘৰটোৰ লগতে অন্য লোকসকলকো তেওঁলোকৰ যি বান পৰিস্থিতি আছে সেই বান পৰিস্থিতিৰ বুজ ল'বলৈ চেষ্টা কৰে।